नमस्कार स्वागतम जनाइছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ 14 মাধৱদেৱৰ গুৰুসেৱা পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ লিখি দিয়াৰ লগতে যিমানখিনি প্ৰশ্ন উত্তৰ আৰু ক্ৰিয়াকলাপ আছে আটাইবোৰ বুজাই দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগৰবোৰ ভিডিঅ'ত দিয়াৰ মৰমৰ নিচিনা আগন্তুক ভিডিঅ'বোৰতো মৰম আৰু আশীৰ্বাদ দিব বুলি আশা ৰাখিলো এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক 1 নম্বৰটো দিছে পঢ়া আৰু লিখা প্ৰথমে পঢ়িব দিছে আৰু তাৰ পিছত লিখিব দিছে মহাপ্ৰয়াণ দায়িত্ব শুশ্ৰূষা যজ্ঞধাৰী নিশ্চয় মাহ প্ৰসাদ শ্ৰদ্ধা ভক্তি প্ৰমাণ আকৌ এবাৰ পঢ়ি দিছো যাতে ছাত্ৰ-ছাত্ৰী সকলে ভালদৰে উচ্চাৰণ কৰিব পাৰে মহাপ্ৰয়াণ দায়িত্ব শুশ্ৰূষা যজ্ঞধাৰী নিশ্চয় মাহ প্ৰসাদ শ্ৰদ্ধা ভক্তি প্ৰমাণ এতিয়া আমাক দুইটো দিছে প্ৰথমে কোৱা তাৰ পাছত লিখা অৰ্থাৎ প্ৰথমে প্ৰশ্ন উত্তৰ ক'বলৈ দিছে তাৰ পিছত লিখিব দিছে ক প্ৰশ্নটো আমাক দিছে গুৰুজনাই কত হৰিহৰ খেতি কৰিছিল অৰ্থাৎ প্ৰশ্নটো আমাক এই সুধিছে যে গুৰুজনাই কত হৰিহৰ খেতি কৰিছিল আৰু আমি যদি পাঠটো ভালদৰে পঢ়ো তেতিয়াহলে আমি প্ৰথমখিনিতে দেখিবলৈ পাম যে গুৰুজনাই কত হৰিহৰ খেতি কৰিছিল এতিয়া উত্তৰটো মই এখন পৃষ্ঠাত লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াতে উত্তৰটো এনেধৰণে লিখিব লাগিব যে গুৰুজনাই যজ্ঞধাৰী নামৰ এখন বিলৰ কাষত হৰিহৰ খেতি কৰিছিল আকৌ এবাৰ মাতি দিছো গুৰুজনাই যজ্ঞধাৰী নামৰ এখন বিলৰ কাষত হৰিহৰ খেতি কৰিছিল তাৰ পিছত আমাক খ প্ৰশ্নটো সুধিছে গুৰুজনাৰ হৰিহৰ খেতিডৰা মাধৱদেৱে কি বুদ্ধিৰে তোলালে ইয়াৰে উত্তৰটো গুৰুজনাৰ হৰিহৰ খেতিডৰা মাধৱদেৱে একাদশীৰ দিনা হাতুখন গাঁৱৰ মাছুৱৈসকলক মাহ প্ৰসাদ আৰু কল খুৱাই বুদ্ধিৰে তোলালে অৰ্থাৎ কি কৰিছিলে গুৰুজনাৰ যেতিয়া তেল নাইকিয়া হৈ গল চাকি দিবলৈ হক বা খাবলৈ হক যেতিয়া নাইকিয়া হৈ গল তেতিয়া তেওঁ বৰ মনকষ্ট পালে আৰু গুৰুজনাৰ মনকষ্ট দেখি পিনি মাধৱদেৱে কি কৰিলে এটা বুদ্ধি হাজিলে যে যেতিয়া হাতুখন গাঁৱৰ মাছমৰীয়াসকলে মাছ মাৰিবলৈ আহিব তেতিয়া আমি কি কৰিব লাগিব তেতিয়া মই কি কৰিম যে তেওঁলোকক কিবা অকমান বুদ্ধিৰে হলেও যাতে তেওঁলোকে হৰিহৰখিনি তুলাই দিব পাৰে হেয়া কিবা এটা তেওঁ বুদ্ধি ভাবিলে আৰু বুদ্ধিটো ভাবি তেওঁ গম পালে যে এওঁলোকক মই নেকে খুৱাই মিলি কি কৰিব পাৰো হেটো কাম কৰিব পাৰো সহজে কৰি তুলিব পাৰো আৰু সেই কাৰণে তেওঁ কি কৰিছিলে যে ইয়াতে মই কাৰণে লিখি ৰাখিছো ছুটিকৈ লিখিবলৈ চেষ্টা কৰিছো যাতে ছাত্ৰ-ছাত্ৰী সকলে ছুটিৰে গুটেখিনি কথা হাঙুৰ খোৱা এটা উত্তৰ লিখিব পাৰে হ'ব অৰ্থাৎ সেই কাৰণে ইয়াতে কি ধৰণে দিয়া হৈছে যে গুৰুজনাৰ হৰিহৰ খেতিডৰা মাধৱদেৱে একাদশীৰ দিনা হাতুখন গাঁৱৰ মাছুৱৈসকলক মাহ প্ৰসাদ আৰু কল খুৱাই বুদ্ধিৰে তোলালে হ'ব এইখিনি উত্তৰত গুটেইখিনি কথা একেলগে হাঙুৰ খাই আছে কিন্তু ছুটিকৈ দিয়া হৈছে এতিয়া আমি গ প্ৰশ্নটো চাও কি দিয়া আছে গ প্ৰশ্নটো আমাক দিছে মাধৱদেৱে আই গোসানীক চাৰিদোন ধান কিয় বিচাৰিছিল এতিয়া আমি ইয়াৰে উত্তৰটো এই ধৰণে লিখিব পাৰো মাধৱদেৱে আই গোসানীক চাৰিদোন ধান বিচাৰিছিল কাৰণ গুৰুজনাৰ ঘৰত শুকান উখোৱা চাউল নাছিল আৰু তেওঁলোক উপবাসে থাকিব লাগিব বুলি কৈছিল অৰ্থাৎ যেতিয়া গুৰুজনাৰ ঘৰত কি নোহোৱা হৈছিলে চাউল নাইকিয়া হৈছিলে তেতিয়া তেওঁ মাধৱদেৱক কৈছিলে যে আজি আমি বৰ বিপদত পৰিলো আজি আমি উপবাসে থাকিব লাগিব আৰু সেই বুলি শুনাৰ লগে লগে মাধৱদেৱে কি কৰিলে গোসানীক কি কৰিলে আই গোসানীৰ ওচৰত গৈ পিনি চাউল বিচাৰিলে ঠিক আছে এই ধৰণে উত্তৰটো লিখিলে হৈ গল এই কাৰণে মই ইয়াতে উপবাসে থাকিব লাগিব বুলি কৈছিল এই কাৰণে লিখিছো কাৰণ এইখিনি কথা কোনে কৈছিলে গুৰুজনাই মাধৱদেৱক কৈছিলে ঠিক আছে তো আমি অৰ্থাৎ মই আকৌ এবাৰ উত্তৰটো পঢ়াই দিছো মাধৱদেৱে আই গোসানীক চাৰিদোন ধান বিচাৰিছিল কাৰণ গুৰুজনাৰ ঘৰত শুকান উখোৱা চাউল নাছিল আৰু তেওঁলোক উপবাসে থাকিব লাগিব বুলি কৈছিল হ'ব তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো দিছে গুৰুজনাৰ গা ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল তেওঁ এই ব্যৱস্থা কিয় ল'ব লগা হ'ল এই প্ৰশ্নটোৰ উত্তৰ অকমান দীঘল হয় তথাপিও মই কিছু ছুটি কৰি লিখিবলৈ চাইছো অৰ্থাৎ কথাখিনি বনাই মিলি কেনে ধৰণে উপস্থাপন কৰিব পাৰি তেনেকৈ লিখিবলৈ চাইছো আশা কৰো ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব মই ইয়াৰে উত্তৰটো এনে ধৰণে লিখিছো যে
গুৰুজনাৰ গা ধোৱাৰ বাবে মাধৱদেৱে কোৰ হাতত লৈ বাৰীৰ পৰা বাঁহ কাটি গুৰুজনাই গা ধোৱা ঠাইত গাঁত খান্দিলে। পানী বৈ যোৱা ঠাইখিনিৰ ওপৰেৰে দলং সাজি দিলে। বাঁহেৰে ঘৰ এটা সাজি দি কাপোৰ থব পৰাকৈ ডাং দিলে। এনেধৰণৰ ব্যৱস্থা মাধৱদেৱে গুৰুজনাৰ গা ধোৱাৰ বাবে কৰি দিছিল। তাৰপিছত আমাক দ্বিতীয় প্ৰশ্ন এটাও দিছিলে। ইয়াৰে উত্তৰটো, গুৰুজনাই গাত ধুলে ভৰিত বালি মাটি চিটিকি পৰে। গা মূৰ হাত ভৰি ধোৱা পানী দূৰলৈ বৈ যায়। মানুহ অহা যোৱা কৰিলে সেই পানী গছকি পাৰ হৈ যাব লাগে, যাৰ বাবে মাধৱদেৱে এই ব্যৱস্থা ল'ব লগা হ'ল। অকমান সহজকে দিবলৈ চাইছো। অৰ্থাৎ আমাক প্ৰশ্নটো সুধিছিলে যে গুৰুজনাৰ গা ধোৱাৰ বাবে মাধৱদেৱে কি কি ব্যৱস্থা লৈছিলে। তো আমি গম পালো যে গুৰুজনাই গা ধুবৰ কাৰণে মাধৱদেৱে কি কৰিছিলে, তেওঁৰ কাৰণে এটা ঘৰ সাজি দিছিলে। তাৰপিছত তেওঁ গা ধোৱা পানীখিনি বৈ নাযাবৰ কাৰণে অৰ্থাৎ কি কৰিলে যে ওপৰেৰে এখন, অৰ্থাৎ কোনো যাতে সেই পানীখিনি গছকিব নোৱাৰে তাৰ কাৰণে ওপৰেৰে এখন কি কৰিলে, দলং বনাই দিলে। তাৰপিছত আৰু যিহেতু তেওঁৰ বাহিৰতে এনেকে ধুইছিলে, তো তেওঁ কি কৰিলে, ঘৰ সাজি দিয়াৰ লগে লগে এটা প্ৰথমে গাঁত খান্দিলে, ঠিক আছে, যাতে পানীখিনি যাই পেলাই ক'ত, সেই গাঁতটোত পৰে। এনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁ কৰিছিলে। আৰু এই ব্যৱস্থা কিয় কৰিবলগীয়া হৈছিলে, কাৰণ যেতিয়া গুৰুজনাই গা ধুৱে তেতিয়া তেওঁৰ পানী, অৰ্থাৎ পানী আমি যদি অকণমান আমাৰ পৰা আঁতৰত অকণমান পানী ছটিয়াইছোঁ, তেতিয়াহ'লে কি হয়, তাতে থকা বালি মাটিবোৰ আমাৰ গালৈ চিটিকি আহে, হয়নে? তো সেইকাৰণে যেতিয়া তেওঁ গা ধুৱে তেতিয়া তেওঁৰ কি হয়, বালি মাটিবোৰ চিটিকি আহে। আৰু লগতে যি পানীৰে গা ধুৱে সেইবোৰ বৈ যায়, আৰু বৈ যায় মানুহে এইবিলাক পানী কি কৰিব লাগে, গছকিব লগা হয়, যাৰ কাৰণে মাধৱদেৱে এই ব্যৱস্থা হাতত লৈছিলে। প্ৰত্যেকটো উত্তৰ দিয়া হৈছে। এতিয়া মই ভাবিছো যে একেলগে গোটেইবোৰ প্ৰশ্নৰ উত্তৰ সহ নুবুজোৱাকৈ দেখাই যাওঁ। প্ৰথম প্ৰশ্নটো আমাক দিছে যে গুৰুজনাই ক'ত সৰিয়হৰ খেতি কৰিছিল। উত্তৰ, গুৰুজনাই যজ্ঞধাৰী নামৰ এখন বিলৰ কাষত সৰিয়হৰ খেতি কৰিছিল। খ প্ৰশ্ন, গুৰুজনাৰ সৰিয়হৰ খেতিডৰা মাধৱদেৱে কি বুদ্ধিৰে তোলালে। উত্তৰ, গুৰুজনাৰ সৰিয়হৰ খেতিডৰা মাধৱদেৱে একাদশীৰ দিনা সাতোখন গাঁৱৰ মাছুৱৈসকলক মাহ প্ৰসাদ আৰু কল খুৱাই বুদ্ধিৰে তোলালে। গ প্ৰশ্ন, মাধৱদেৱে আই গোসানীক 4 দোন ধান কিয় বিচাৰিছিল। উত্তৰ, মাধৱদেৱে আই গোসানীক 4 দোন ধান বিচাৰিছিল কাৰণ গুৰুজনাৰ ঘৰত শুকান উখোৱা চাউল নাছিল আৰু তেওঁলোক উপবাসে থাকিব লাগিব বুলি কৈছিল। খ প্ৰশ্ন, গুৰুজনাৰ গা ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল, তেওঁ এই ব্যৱস্থা কিয় ল'ব লগা হ'ল। উত্তৰ, গুৰুজনাৰ গা ধোৱাৰ বাবে মাধৱদেৱে কোৰ হাতত লৈ বাৰীৰ পৰা বাঁহ কাটি গুৰুজনাই গা ধোৱা ঠাইত গাঁত খান্দিলে। পানী বৈ যোৱা ঠাইখিনিৰ ওপৰেৰে দলং সাজি দিলে। বাঁহেৰে ঘৰ এটা সাজি দি কাপোৰ থব পৰাকৈ ডাং দিলে। এনেধৰণৰ ব্যৱস্থা মাধৱদেৱে গুৰুজনাৰ গা ধোৱাৰ বাবে কৰি দিছিল। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ যে গুৰুজনাই গা ধুলে ভৰিত বালি মাটি চিটিকি পৰে। গা মূৰ হাত ভৰি ধোৱা পানী দূৰলৈ বৈ যায়। মানুহ অহা যোৱা কৰিলে সেই পানী গছকি পাৰ হৈ যাব লাগে, যাৰ বাবে মাধৱদেৱে এই ব্যৱস্থা ল'ব লগা হ'ল। এতিয়া আমাক 3 নম্বৰটো দিছে পঢ়া আৰু লিখা। ধান খেতি কৰা ঠাই ধানতলী, মাহ খেতি কৰা ঠাই মাহতলী, সৰিয়হৰ খেতি কৰা ঠাই সৰিয়হতলী, কঠীয়া সিঁচা ঠাই কঠীয়াতলী। এই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ মই পৃষ্ঠাখনত লিখি ৰাখিছোঁ, কিন্তু যিহেতু আমাক কিতাপত লিখিবলৈ ঠাই দিছে সেইকাৰণে মই কিতাপৰ পৰা দেখাইছোঁ, ঠিক আছে। এতিয়া আমাক 4টো দিছে বুজা আৰু লিখা। নাহৰ যোগ অনি নাহৰণী, জাৰ যোগ অনি জাৰণী, মা যোগ অনি মাহনী, হাবি যোগ অনি হাবিয়নী, পদুম যোগ অনি পদুমণি, কাঠ যোগ অনি কাঠনি। এতিয়া আমাক নেক্সট দিছে বাক্য ৰচনা কৰা। শিষ্য, সেৱা শুশ্ৰূষা, মন কাণ, মাহ প্ৰসাদ, উপবাস। মই প্ৰত্যেকৰে উত্তৰ ধুনীয়াকৈ এখন পৃষ্ঠাত লিখি ৰাখিছোঁ, তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শিষ্য, মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। সেৱা শুশ্ৰূষা, আমি আমাৰ ডাঙৰজনক সদায় সেৱা শুশ্ৰূষা কৰিব লাগে। মন কাণ, শ্ৰেণীকোঠাত শিক্ষকৰ কথা মন কাণ দি শুনিব লাগে। মাহ প্ৰসাদ, প্ৰতি সোমবাৰে নামঘৰত মাহ প্ৰসাদৰ যোগান ধৰা হয়। উপবাস, মানুহৰে চাউল নথকাত উপবাসে থাকিব লগা হৈছিল। এইখিনি ভালদৰে চাই ল'লে হ'ল আকৌ এবাৰ, ঠিক আছে। এতিয়া আমাক 6 নম্বৰটো দিছে তলৰ বিষয়বোৰৰ বিষয়ে শিক্ষকৰ সহায়ত জানি লোৱা। এইখিনি শিক্ষাগুৰুসকলেও সহায় কৰি দিব, আৰু লগতে মই অকণমান লিখি ৰাখিছোঁ, তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে দিয়া আছে ঝুমুৰা, গীত ভটিমা, বৰগীত, চৰিত পুথি। এতিয়া মই ঝুমুৰাৰ বিষয়ে অকণমান লিখিছোঁ যে মহাপুৰুষ মাধৱদেৱৰ নাটকবোৰত সাধাৰণতে
ঝুমুৰা বুলি জনা যায়। মহাপুৰুষ শংকৰদেৱৰ পাছতে নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰি এই ধৰ্মক আগুৱাই নিয়াৰ লগতে অসমীয়া নাট্য ভঁৰাললৈ আগবঢ়োৱা মাধৱদেৱৰ নাটসমূহেই হৈছে ঝুমুৰা। একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাৰ কথাবস্তুযুক্ত নাটককে ঝুমুৰা বোলে। তাৰপিছত গীত ভটিমা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে ৰচনা কৰা গুণবৰ্ণনা বা স্তুতি বিষয়ক এক শ্ৰেণীৰ গীতবোৰে হৈছে ভটিমা। ভটিমা মানে স্তুতি বা প্ৰশস্তি। ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে। তাৰপিছত বৰগীত। বৰগীত একশৰণ নাম ধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ ভাষাযুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিৱেশন কৰা গীতসমূহকে বৰগীত বোলে। বৰগীত হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱযুক্ত গীত। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছিল। চৰিত পুথি সাধাৰণতে যিবোৰ পুথিত কোনো ব্যক্তি বিশেষৰ জীৱন আৰু কাৰ্যাৱলী বৰ্ণিত থাকে তাকে চৰিত পুথি বোলা হয়। ভাৰতীয় সাহিত্যৰ ইতিহাসত চৰিত পুথিৰ লিখিত পৰম্পৰা অতি প্ৰাচীন। শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱ আদিৰ জীৱন চৰিত্ৰক কেন্দ্ৰ কৰি তেওঁলোকৰ শিষ্যসকলে চৰিত পুথি ৰচনা কৰিছিল। এতিয়া আমাক হাতটো দিছে ভাবা আৰু উত্তৰ উলিওৱা। ক মাকে বৰশী বাই পুতেকে সৰগ চাই, ইয়াৰে উত্তৰ হ'ব বাগজ। খ দিছে চিত পখিলা তিনি মূৰ দ ঠেং ক'ত দেখিলা, ইয়াৰে উত্তৰ হ'ব হাল বাওঁতে হালোৱা আৰু দুটা গৰু। জগতক পালক চা মাজৰটো নক যা, শেষৰটো ল কোনে পাৰ ক, ইয়াৰে উত্তৰ হ'ব চাউল। ঠিক আছে, তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং।